চৌদিশে উন্নয়ন আৰু বিকাশৰ গংগা যমুনা বৈ থকাৰ কথা কোৱা বিজেপি এজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত পথৰ এই অৱস্থা। পথ নহয় যেন পথাৰ। দুবাৰকৈ বিধায়ক হৈও সমষ্টিৰ ৰাস্তা ঘাটৰ কথা এবাৰো ভাবিবলৈ আহৰি নাপালে মিত্ৰজোঁট চৰকাৰৰ দক্ষ বিধায়ক প্ৰদীপ হাজৰিকাই। হয়, এই গাঁওখনে হৈছে আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত নামটিয়ালি পঞ্চায়তৰ লোণপুৰীয়া চাপৰি চুক। এই গাঁওখনত প্ৰায় ৩০ৰো অধিক পৰিয়ালে পূৰ্বৰে পৰা বসবাস কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনক কথা এয়াই যে অসমৰ চুকে কোণে বহু চহৰ গাঁও অঞ্চলৰ ৰাস্তা পদূলি অলপ হ'লেও উন্নত হ'ল, কিন্তু লোণপুৰীয়া চাপৰি চুক এই পথৰ কিন্তু কোনো এখন চৰকাৰৰ দিনত চকু নপৰিল, উন্নয়ন নহ'ল। দক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ গৃহ সমষ্টিৰ মাত্ৰ কিছু কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখন, কিন্তু দক্ষ মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ বিধায়কৰ পুঁজিও ঢুকি নাপালে এই গাঁওখনক। স্থানীয় ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহে কুলি চৰাইৰ দৰে। বিধায়ক জনপ্ৰতিনিধি আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত গাঁওখনলৈ ঘূৰি চাবলৈ আহৰি নাই বিধায়কৰ। এতিয়া সমষ্টিও হেৰালে দক্ষ বিধায়ক প্ৰদীপ হাজৰিকাই। ইতিমধ্যে এই গাঁওখন শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কিছু মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰো আশ্বাস প্ৰদান কৰিছে বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰিছে। কিন্তু কুলি চৰাইৰ দৰে ৰাজনৈতিক নেতাসকলে নিৰ্বাচনী ঋতুত ভুমুকি মৰাৰ দৰে আশ্বাস প্ৰদানৰ পিছত বিৰোধী বিধায়ক অখিল গগৈয়েও তেনেদৰে ভুমুকি মাৰিব নেকি, সেয়াও এক লক্ষণীয় হৈ পৰিছে। বিগত 10 বছৰ তেওঁ আমাৰ সমষ্টিৰ বিধায়ক হৈ থাকিলে, কিন্তু ইলেকশ্যনৰ সময়ত তেওঁ প্ৰতিবাৰে আহি কয় যে আপোনালোকক মই এইটো সুবিধা দিম, কিন্তু যেতিয়া তেওঁ জিকাৰ পাছত মানে উভতি নাচায়। এতিয়া আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণত আমাৰ চকুলৈ অহা নাই, কিন্তু আমাৰ গোহাঁইবাৰী ফিল্ডৰ যোনটো নাট্য মন্দিৰ তালৈ তেখেত আহিছিলে। তেখেতক আমি আবেদন জনাইছো ৰাস্তাটোৰ কাৰণে, তেখেতে দিম বুলি কৈছে শিল অলপ, কিন্তু কেতিয়া কাৰ্যকৰী কৰে নাজানো। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটাই আহ্বান কৰোঁ, যাতে যে আমাৰ এই চুকটো আজি অত বছৰে যে এনেকুৱা বোকাৰ পানীয়ে আমি যে অহা যোৱা কৰিবলগীয়া হৈছে, যাতে আমাক তেওঁ সুদৃষ্টিৰে চাই পেলাই নি আমাৰ ৰাস্তাটো যাতে অন্ততঃ আমি অহা যোৱা কৰিব পৰা উপযোগী কৰি দিয়ে। আমাৰ চুকটোত 30 ঘৰ মানুহ আছে আৰু এইটোৱে একমাত্ৰ পথ। ইয়াত মানুহৰ আমাৰ খেতি পথাৰলৈ যোৱা এইটোৱে ৰাস্তা। মানে অঞ্চলৰ শতাধিক মানুহ আছে ন? শতাধিক মানুহ আছে। আমাৰ এই ৰাস্তাটোত এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বিদ্যালয় আছে। সেই বিদ্যালয়খনলৈ ল'ৰা ছোৱালীখিনি আহিবলৈও সিহঁতৰ বহুত কষ্ট হয়। আকৌ তাৰপৰা এখন উপস্বাস্থ্য কেন্দ্ৰ আছে, তাতো মানে মানুহ যাবলৈ মেলিবলৈ অসুবিধা হয়। আৰু আমাৰ এই অঞ্চলটোত মানে কি, আমাৰ গাঁৱৰ এইটো চুবুৰীত মানুহৰ বহুত কেইখন মানে ব্যক্তিগত বাগান আছে। সেই বাগানৰ পাতখিনি নিবলৈও বহুত গাড়ীটো সোমাব নোৱাৰে, মানুহে বহুত কষ্টৰে উলিয়াই দিবলগীয়া হয় একমাত্ৰ পথ হোৱাৰ কাৰণে। তাকে যাতে মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই বাতৰিটো পাই যাতে এটা ব্যৱস্থা লয়, তাৰ কাৰণে তেখেতক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। তাৰপৰা এইফালে ইমান এটা মন কৰা নাই, লিখাই গৈছে। লাগিলে কাজিৰঙাতে ভাল আছিলে, কাজিৰঙা বস্তুটোৱে ভাল, কাজিৰঙাই ভাল। আমাৰ এইখিনি কেনেকুৱা জেগা, এইখিনিকে বোলে এতিয়া ধান গজি যাব, ধান গজি কাটি পেলাই আকৌ উপায় ভাত খাব পৰা হ'ব। যেতিয়া বেমাৰ হয় মানুহৰ তেতিয়া কি কৰে? বেমাৰ হ'লে এতিয়া উপায় নাই, কাণে কিছুমান কাণে বুকিব লাগিব, পালাপালিকে বুকি লৈ যাব লাগে। এতিয়া 4জন মানে কেতিয়াবা চাঙি ভাড়া কৰিব লাগে। এইটো আছিলে চাঙি ভাড়া নকৰিলেতো নহ'ব। এতিয়া স্কুলৰ সৰু বাচ্ছাবিলাক জোতা মোজা আছে, পিন্ধিব যাব নোৱাৰে, স্কুলৰ প্ৰব্লেম। এইখিনি ভাইখিনিকে যাব নোৱাৰে স্কুলৰ নিৰ্মাণ হোৱা নাই, কিন্তু শিল এটাও পৰা নাই ন? আজিলৈকে শিল দেখিয়ে পোৱা নাই বগানে বোলা। জনপ্ৰতিনিধিয়ে যেতিয়া ভোটৰ সময় হয়, নিৰ্বাচন হয়, তেতিয়া আহে নাই? আহে তাৰমানে ঘৰে ঘৰে সোমাই পেলাই বস্তু বিচাৰে, মোক ভোট দিব, মোক ভোট দিব, আমাকে দিব, আমি ৰাস্তা তেতিয়া আকৌ পিছত আৰু ঘূৰাই নাহে নহয়। তেওঁলোক আমালৈ ঘূৰিকে নাচায়, ভোট পালে গুচি যায় ন?